নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি 17 ডিচেম্বৰ দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত বিশিষ্ট লেখক কবি সাহিত্যিকৰ উপস্থিতিত কবি গল্পকাৰ নিবন্ধকাৰ শিৱসাগৰ আসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ মাখন কলিতাৰ প্ৰথমখন উপন্যাস হেলথ চেণ্টাৰ উন্মোচন কৰা হয় চাওক আমাৰ এই প্ৰতিবেদনটি 17 ডিচেম্বৰ দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত বিশিষ্ট লেখক কবি সাহিত্যিকৰ উপস্থিতিত কবি গল্পকাৰ নিবন্ধকাৰ তথা শিৱসাগৰ আসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ মাখন কলিতাৰ প্ৰথমখন উপন্যাস হেলথ চেণ্টাৰ উন্মোচন কৰা হয় উল্লেখযোগ্য যে অসমৰ আগশাৰীৰ প্ৰকাশক বনলতাই প্ৰকাশ কৰা উপন্যাসখনি উন্মোচন কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক শিশু সাহিত্যিক শান্তনু তামুলীয়ে উন্মোচনী ভাষণত তেওঁ উপন্যাসখনৰ সন্দৰ্ভত কয় যে অতি সীমিত সা সুবিধাৰে গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ এখন কেনেকৈ পৰিচালিত হয় কেনেকৈ বহু বাধা বিঘিনিৰ মাজেৰে গ্ৰাম্য অঞ্চলত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে স্বাস্থ্য সেৱা আগবঢ়ায় এই সকলোবোৰ দিশ বিভিন্ন ঘটনা পৰিঘটনা তথা সৰুবৰ চৰিত্ৰৰ মাজেৰে অতি সুন্দৰকৈ আগুৱাই নি সফল পৰিসমাপ্তি ঘটাবলৈ উপন্যাসিকগৰাকী সক্ষম হৈছে ডক্টৰ মাখন কলিতাই অসমীয়া উপন্যাস জগতখনত সবল খোজ দিয়াৰ লগতে এটা নতুন আৰু ব্যতিক্ৰমী সোৱাদ আনিছে বুলি উপন্যাসখনৰ পৰ্যালোচক হিচাপে উপস্থিত থাকি সমালোচক তথা অনুবাদক ৰমানন্দন বৰাই নিজামত প্ৰকাশ কৰে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ শশীধৰ ফুকনে হেলথ চেণ্টাৰ এক ব্যতিক্ৰমধৰ্মী আৰু গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক স্বাস্থ্যকৰ্মী আৰু তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলে সমাজৰ বাবে কৰি অহা উৎসৰ্গিত সেৱাৰ এক দলিল হৈ ৰ'ব বুলি জানিবলৈ দিয়ে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট অধিবক্তা ভৱ গোস্বামীয়ে আনে হাত নিদিয়া বিষয়বস্তুক লৈ লিখা উপন্যাসখন সুস্পষ্ট হোৱাৰ লগতে বহু নজনা তথ্য পাঠক সমাজে জানিব পাৰিব বুলি বহুমূলীয়া মন্তব্য আগবঢ়ায় ডক্টৰ মাখন কলিতাই কাৰ্বি আংলঙকে ধৰি অসমৰ গ্ৰাম্য অঞ্চলত 25 বছৰে সেৱা আগবঢ়াই অহাৰ অভিজ্ঞতাৰে উপন্যাসখন ছমাহতে লিখি উলিওৱাৰ অনুভৱ ব্যক্ত কৰে গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পাছতেই মামণি গগৈ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত হেমকান্ত বৰা বিনু ফুকন জয়ন্ত দত্ত প্ৰাঞ্জল কুমাৰ খাউণ্ড জয়ন্ত দেৱশৰ্মা অৰুণিমা দত্ত উত্তম কুমাৰ বৰদলৈ বিৰাজ বৰুৱাকে মুখ্য কৰি যোৰহাটৰ 20জনৰো অধিক কবিয়ে কবিতা পাঠ কৰে ডক্টৰ অঞ্জলি চুতীয়া শইকীয়াৰ ঘোষা পাঠেৰে আৰম্ভ হোৱা আৰু অভিনেতা তথা নাট পৰিচালক দীপক নাথ আৰু ডক্টৰ পাপৰি বৰাই আঁত ধৰা অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে ডক্টৰ জ্যোতিৰেখা হাজৰিকাই আজি মোৰ যোৰহাট প্ৰেছ ক্লাবত মোৰ এখন উপন্যাস উন্মোচন কৰে মৌচাক মামা শান্তনু তামুলীদেৱে উপন্যাসখনৰ নাম হেলথ চেণ্টাৰ মই এই উপন্যাসখন লিখিছোঁ গ্ৰাম্য জীৱনৰ স্বাস্থ্যকৰ্মীৰ সমস্যা গ্ৰামাঞ্চলৰ স্বাস্থ্য সমস্যা আৰু গ্ৰামাঞ্চলত স্বাস্থ্যকৰ্মীসকলে যিখিনি প্ৰত্যক্ষ মুখামুখি হোৱা প্ৰতিকূল বাতাবৰণৰ যিখিনি সমস্যা আৰু এই সমস্যাখিনিক লৈয়ে উপন্যাসখনৰ কাহিনীভাগ আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে তাত গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱাৰ বিভিন্ন দিশ মই উন্মোচিত কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ পাঠক সমাজে গ্ৰন্থখন শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।